মৰিগাঁও জিলাৰ এখন বিদ্যালয় বিদ্যালয়খনে প্ৰায়ে বিতৰ্কৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। এইবাৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে কিতাপৰ পৰিৱৰ্তে আছে বিচনী। এই বিদ্যালয়খন হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী মাধ্যমিক বিদ্যালয়। এই দৃশ্যকেইটালৈ মন কৰক। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে শ্ৰেণীকোঠাতেই প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰিছে বিচনী। বিদ্যালয়খনৰ প্ৰায়ে শ্ৰেণীকোঠাত নাই পৰ্যাপ্ত ফেনৰ ব্যৱস্থা। কেইটামান শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি যদিও ফেন মাত্ৰ এখন বা দুখনহে। উল্লেখযোগ্য যে এই বিদ্যালয়খনত আন্তঃগাঁথনিৰ ধন আহে যদিও সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ বাবে আজিও নহল শ্ৰেণীকোঠাৰ উন্নয়ন। নাই ফেনৰ সুব্যৱস্থা। প্ৰচণ্ড গৰমত হাহাকাৰ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। ফেন নথকাৰ বাবে বুধবাৰে প্ৰচণ্ড গৰমত এগৰাকী ছাত্ৰী অচেতন হোৱাত মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে। বিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণৰ ফেনৰ ব্যৱস্থা কৰিব নোৱাৰাৰ কাৰণ কি? বিদ্যালয়ৰ অধ্যক্ষৰ গাফিলতি নে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ গাফিলতিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে। এতিয়া প্ৰশ্ন হয়, বিদ্যালয়খনলৈ অহা আন্তঃগাঁথনিৰ ধনসমূহ গ'ল কাৰ পকেটত? ইয়াৰ উপৰিও বিদ্যালয়খনৰ বিৰুদ্ধে আছে মধ্যাহ্ন ভোজনৰ ধনৰ দুৰ্নীতি, কনষ্ট্ৰাকচন কমিটি নোহোৱাকৈ নতুনকৈ বনোৱা বিদ্যালয় বিল্ডিঙৰ কেলেংকাৰী। বিদ্যালয়খনত পূৰ্বৰে পৰা চলি অহা এনে অনিয়মৰ উচিত তদন্ত কৰিবলৈ দাবী স্থানীয় সচেতন ৰাইজৰ। মৈৰাবাৰীৰ পৰা ইছফাকুৰ ৰহমানৰ ৰিপৰ্ট, মৰিগাঁও বাতৰি। আপোনাৰ স্কুলত ফেন কিয় নাই? বহুত ক্লাছৰুমত ফেন আগৰ পৰাই কম আছিল, আৰু নতুন বিল্ডিং এটা হেৰি কি কয় 15 ফাইনেন্সৰ কাম আছিলে, সেইটো বিল্ডিঙত আমি জাষ্ট ফেনখিনি লগাই আছোঁ। আগৰ ফেনখিনি খুলিহে কাম কৰা হৈছিলে। চিলিঙৰ অৱস্থা একেবাৰে বেয়া। ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত টকা আহিছিল 8 লাখ, সেই টকাখিনি ক'ত গ'ল? সেইখিনি মই জাষ্ট চাৰ্জ লৈছোঁহে। আপুনি লোৱাৰ পিছত 1 মাহটো হোৱা নাই, বেছি হৈছে, 1.5 মাহ বেছি হৈছে। আপুনি লোৱা 1-2 মাহ হৈছে, হয়, কিন্তু ফেন নাই। ফেন ধৰক যিখিনি আছিল তো সেইখিনি সম্পূৰ্ণ আছেই নতুনকৈ। আৰু আপোনাৰ এটা বিল্ডিঙত কোনো কমিটি নোহোৱাকৈ কনষ্ট্ৰাকশ্যন টকাখিনি উঠাই লোৱা হৈছে। সেইখিনি বস্তু মই আগৰ হেৰিত আছিল, তেতিয়া মই সেইখিনি বস্তু মোৰ আওতাত নাছিল, মই নাজানো। বিদ্যালয় চলি থকা অৱস্থাত ছাত্ৰ-ছাত্ৰী বাহিৰত ঘূৰি ফুৰে। হয়, আমি ছাত্ৰ-ছাত্ৰী গৈ আজিকালি ল'ৰা ছোৱালীটো অলপ হেৰি হয়, আমি মিলাই চিলাই গৈ কেতিয়াবা বাহিৰত গ'লেও আমি টিচাৰসকল গৈ লৈ আহোঁ। গৰমত কালি ছাত্ৰ-ছাত্ৰী আপোনাৰ হস্পিটেল যাব লগা হৈছে, অক্সিজেন লগাব লগা হৈছে। এটা বেয়া খবৰ মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ বাবে। এটা গৌৰৱ থকা বিদ্যালয়, যিটো বিদ্যালয় গৌৰৱ কৰিব পাৰি, বহুত ছাত্ৰ-ছাত্ৰী ভাল মানুহ হৈছে। কিন্তু তাৰপিছতো বিদ্যালয়খনত ফাউণ্ড থকাৰ পিছতো ফেনসমূহ কিয় লগা নাই আজিলৈকে? বহুত ৰুমত নাই। জৰাজীৰ্ণ ক্লাছৰুম, হাইস্কুলৰ ক্লাছৰুম জৰাজীৰ্ণ হৈ আছে কিয়? চিষ্টেম যিটো আছিল সেইটোৱে, এতিয়াতো নতুনকৈ আৰু এইখিনি ৰিপেয়াৰিং আহিব লাগিব। বিল্ডিঙৰ টকাখিনি কোনে উঠাইছে আপুনি জানেনে? নাই, নাজানো। আপুনি অৱগতই নহয়? কমিটিত আপুনি নাই জানো? নাই, তেতিয়া মোৰ কমিটিত থকাৰ প্ৰশ্নই নাই। কোনো কমিটি নোহোৱাকৈ টকাখিনি উঠি গৈছে? সেইটো কি কয়, তেতিয়া DDO আৰু SMDCয়ে গম পাব। আপুনি গম নাপায় না? তেতিয়া মই সঠিক দিশটোহে চাবৰ কাৰণে মোক দায়িত্ব দিছিল। বৰ্তমানতো ফাইনেন্সিয়েল আপোনাৰ তাতে আছে, মই পাইছোঁ। তাৰপিছতো দৰ্জা নাই ক্লাছৰুমৰ, চিলিং ভাঙা, ফেন নাই। আগৰ কনষ্ট্ৰাকশ্যনতে আছে, এইটো চলি আছে। এতিয়াতো নতুন ফাণ্ডো নাই যে এইখিনি আমি ঠিক কৰিব পাৰিম। বিল্ডিংটোৰ কামটো অলৰেডি সম্পূৰ্ণ হৈছে নেকি? আপুনি যিহেতু হাইস্কুলৰ দায়িত্বত আছে, যিটো বিল্ডিঙৰ টকা উঠি গৈছে অলৰেডি, বিল্ডিং কমপ্লিট এটা কিস্তিহে আহিছে মই জনাত। বিল্ডিং নিবেদন দিয়া হৈছে, এইটো বোলে একাংশ মেম্বাৰবোৰে গম নাপায়। সেইটোৰ কমিটি ৰিজলিউশ্যন আছে, প্ৰচিডিং মতে হৈছে। IS বাইদেউৰ অৰ্ডাৰো আছিলে।